প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি সপোন প্ৰকৃতিক সুৰক্ষা কৰাৰ যি সপোন সেই সপোন বাস্তৱ কৰাৰ উদ্দেশ্যে 1 লাখ নাহৰ পুলি ৰোপণ কৰা এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু তাৰে প্ৰথমটো পুলি ৰোপণ কৰিবৰ বাবে ইয়াত উপস্থিত হৈছেহি গৰিমা শইকীয়া গাৰ্গ আৰু মৰমৰ বৌ অহাৰ লগে লগে সকলো মানুহৰে উৎসাহ উদ্দীপনা সকলোৱে তেওঁক লগ কৰাৰ যি হেঁপাহ সেই হেঁপাহ ইয়াত দেখিবলৈ পোৱা গৈছে। Ini mah naik yang mobil. Ini. Kalau pada dia, kamu saja. কৈছো মই যাযাবৰী গায়ক নহয়, মই নিসৰ্গ নিশ্চ অভিনেতা নহয়, মই মানুহৰ বুকুত ফুলা ফুল, নেপথ্য নেওচা সেউজীয়া গুল, মানুহৰ বুকুত মোৰ অজস্ৰ ঘৰ, গছে গছে মোৰ আত্মাৰ সুৰ। সেই সৃজনক্ষম নাহৰৰ দিনত আপোনাক গভীৰ স্বাগতম। আপুনি আমাৰ বাবে সদায় মৰম আৰু আদৰৰ। জুবিন অসমৰ আকাশৰ সুবিশাল নীলা হৈ, শাওনৰ সেউজীয়া গাত পিন্ধি, বহাগৰ উচাহ বুকুত সাৱটি চিৰ উজ্জ্বল হোৱা এটি সত্তাৰ নাম। সেইগৰাকী জুবিন বাসন্তী ফুল ফুলাৰ বতৰত চেপনৰ অতিথি হয়। চেপনৰ চোতাল তেওঁৰ দুভৰিৰ কোমল পৰকে প্ৰাণৱন্ত কৰি তোলে। তেওঁৰ কণ্ঠৰ ছন্দে ছন্দে নাচে চেপনৰ চৌপাশ। তেওঁৰ আঙুলিৰ আলফুল স্পৰ্শত চেপনে পায় নতুন প্ৰাণ। আমাৰ প্ৰিয় জুবিন গাৰ্গ চেপনৰ লগত আন্তৰিকভাৱে সংপৃক্ত হৈ আছিল। জুবিন গাৰ্গৰ প্ৰিয় মঞ্চখনৰ পৰা তেখেতে অসমৰ মানুহক প্ৰকৃতিৰ কথা কৈছিল, গছৰ সৌন্দৰ্য আৰু স্নেহৰ কথা কৈছিল। চেপন বিহুৰ ফালৰ পৰাও জুবিন গাৰ্গক প্ৰতি বছৰে স্নেহৰ আৱেশত আৱৰি ধৰিছিল।